এই চৰকাৰখনে অকল ৰাস্তা পদূলি নহয়, আমি আকৌ কওঁ যে 2,20,00,000 টকাৰ ৰাস্তাটো কেতিয়াবা হ'ব লাগিছিলে। একেইটো চৰকাৰ, একে এটা মুণ্ডা, কিন্তু সেই সময়ত তেখেতলোকে অকল ভাবে নিজৰ কেনেকে ধনী হওঁ, কেনেকে ফৰেষ্ট মন্ত্ৰী হ'ল, কেনেকে গড়কেইটা মাৰিব, কাৰণ এইটো মুণ্ডা ফৰেষ্ট মন্ত্ৰী আছিলে। যদি আপোনালোকে ভালকে ভাবে, এইটো মুণ্ডা ফৰেষ্ট মন্ত্ৰী আছিলে। ৰকিবুল হাছান মিলি অকল গড়ে মাৰিলে, একো নকৰিলে। এই গড় মাৰি খৰ্গ কাটি পইচা নিজে কেনেকে ইনকম সেইটো ভাবিলে চাগে। গৌৰৱ গগৈ মিডিয়া বন্ধুসকল আছে, মানে বক্তব্য শুনা পাইছো টিভিত 3 দিনৰ আগত বোলে কংগ্ৰেছ চৰকাৰ আহিলে মানুহ চাকৰি পাব, বিজেপি বোলে কাকো চাকৰি দিয়া নাই। হয় নেকি কথাষাৰ? হয় নেকি? 1.5 লাখ চাকৰি দিলে বোলে কাকো দিয়া নাই। ইমান ডাইৰেক্ট মুখত মিছা কথা কৈ দিয়ে। মই কোৱা কথা নহয়, মই নিউজত দেখা পাইছো গৌৰৱ গগৈ বক্তব্যত কৈছে বোলে কংগ্ৰেছ চৰকাৰে চাকৰি দিলে। কাক মিয়াক দিব চাগে? আমিতো অসমীয়া সমাজত চাইছো, তেখেতে মিয়াক চাইছে, নিশ্চয় চাগে এই বক্তব্যটো কোনোবা মিয়া জেগাত দিছিলে চাগে, যে কোনো চাকৰি পোৱা নাই বুলি কৈছে, যোগ্যতা নাই কাৰণে চাগে পোৱা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।